মৰ্নিং সকলোকে আৰু আমি কাংকান ধেমাজি পৰিয়ালে আজি ফাইনেলি একেবাৰে পাৰ্মানেণ্টকে গৈছো আৰু এনে সদায় অহা যোৱাহে কৰি আছিলো তেজপুৰলৈ কিন্তু আমি পাৰ্মানেণ্টকে গৈছো আজি থাকিবলৈ আজিৰ পৰা আৰু থাকিম যেহেতু আমাৰ থকা ৰুমখিনিও সম্পূৰ্ণ হ'ল কাম আজিৰ পৰা আৰম্ভ কৰিব নোৱাৰিলো আজি গৈ থাকি নিজৰ হোৱা ঠাই বিচনা কিবা কিবি সবলৈকে অকমান চাফ চিকুণ কৰিব লাগিব আৰু আমাৰ বাছতো গৈছে কেইবাগৰাকীও তাৰপিছত আমি ইয়াত গৈছো এতিয়া আমি পালো গোগামুখ পালো আৰু এইফালে চাইডে ইমান গৈছে এইফালে কি নিছে অকমান কৈ দিয়া হলে ভাল আছিলে তেজপুৰলৈ একোৱে আনা কি আনিছ বা সেইটো কৈ দিয়া চব্জি লগে লৈ আহিছো প্ৰথমতে আৰু এইফালে আৰু ইণ্টাৰেষ্টিং বয় কি নানিলে তামোল নানিলে এতিয়া বয়ে তামোল নানিলে তাকে কৈছো বৌ বাৰু গুৱাহাটীলৈকে যাবগে গুৱাহাটীলৈ যাব মানে তাতে আনৈ আছে তাৰপৰা সেনেকে ধৰক আমাৰ এতিয়া তেজপুৰৰ পৰা গুৱাহাটী তেনেকে ট্ৰান্সফাৰ হৈ থাকিব আৰু কিয়নো গুৱাহাটীৰ পৰা বহুতখিনি ছোৱালী আহিব দহি কৰা মানুহ নাথাকিব যে আপোনালোকৰ কাপোৰবোৰ সেইকাৰণে একেবাৰে দহি স্পেচিয়েলিষ্টকে লৈ গৈছো আৰু বৌক লৈ গৈছো যাতে বৈ আপোনালোকৰ গুৱাহাটীত যিবোৰ চিলোৱা হৈছে বা আমাৰ দৰ্জীও আহিলে তাতে দহি কৰা অকণমান অসুবিধা বুলি বৌক লৈ যোৱা হৈছে আৰু দিনত এনেই বৈ 16-17খন দহি বহি আৰামকে বাতিব পাৰে সেইটো কাৰণে বৌকে লৈ গৈছো যাতে আপোনালোকৰ অসুবিধা নহয় আপোনালোকেও সময়ত কাপোৰবোৰ ডেলিভাৰী পায় আৰু তাত থকা কেইবাগৰাকীও আমাৰ তেজপুৰলৈ আহিব লাগিব ষ্টাৰ্টিং সেইকাৰণে এনেকুৱা এডজাষ্টমেণ্ট কৰা হৈছে আমাৰ ইফালে ইফালে কৰি থকাই হয় আৰু আজিৰ পৰা থাকিব লাগিব তেজপুৰতে আমি বহুতখিনি বস্তুৱে লৈ যাবলগীয়া হৈছে প্ৰথম নতুনতে ক'ত পাম কি কথা একো নাজানো কিয়নো তেজপুৰ ঠাইডোখৰ আমাৰ কাৰণে বহুত বেছি মানে নতুন হৈছে আৰু ইমান আইডিয়া নাই মোৰ যে বিশেষকৈ একো আইডিয়া নাই আগে পিছে মই কেতিয়াও তেজপুৰ গৈ পোৱা নাই এবাৰ বিপণী হেৰিত গৈছো কিন্তু চিধা দোকানলৈকে য'ত আমাৰ দোকান বা বিপণী আমি কৰিব লৈছো কেতেকীবাৰী KTM ডিলাৰৰ একেবাৰে লগতে তাতে অহা যোৱা কৰা হৈছে আৰু বিশেষ দোকান বজাৰ মই একো চিনি নাপাওঁ সেইটো কাৰণে গোটেইখিনি বজাৰ শাক চব্জি বহুত লৈ যাবলগীয়া হৈছে শুকান মাছ সাজ কিবা কিবি যিবোৰ বস্তু আৰু দৰকাৰী বস্তু গোটেইখিনি আমি লৈ গৈছো আশা কৰোঁ লগ পাম আপোনালোকক তেজপুৰত আৰু আমি এনেই গৈ পাম 11:30 মান বজাত গৈ পাম 11:30 আমি ৰাস্তা পাতত যত জিতি খাই যোৱা হৈ যায় সেইকাৰণে অকণমান সময় লাগি যায় অকণমান জিৰাই যোৱা হয় কিন্তু এনেই গ'লেও 11:30 ভিতৰত পাই যাম আৰু যিসকলে বায়'ডাটা দি থৈছিলে আপোনালোক প্লিজ আজি আমাক যোগাযোগ কৰিব পিছবেলা যদি ওচৰে পাজৰে আছে পিছবেলা আপোনালোকে নিজে আহিব নিজে আহিলে ধৰক তেতিয়া কথা পাতি কি কেনেকে কৰিব লাগে মই একেবাৰে 1 তাৰিখৰ পৰা আপোনালোকে কামত আহিব পৰাকে মই যত্ন কৰিম সেইকাৰণে আপোনালোক লগ কৰিব ইয়াৰ পৰা আমাৰ গহপুৰলৈকে 4 লেন নহয় কিন্তু 4 লেন হৈ গ'লে আৰু কম সময় লাগিব আমাৰ কাৰণে কিন্তু গহপুৰৰ পাছৰ পৰা একদম তেজপুৰলৈ গৈ বহুত ভাল লাগে 4 লেন প্লাছ ৰাস্তাও ভাল ইয়াৰ পৰা আমাৰ নাৰায়ণপুৰতে আছিলে নেকি বহুত বেয়া ৰাস্তা তাত অকণমান সময় লাগে সৰু গাড়ীবিলাকতো বহুত কষ্টই হয় তাৰ পাছত গহপুৰৰ পাছত আৰু বহুত ধুনীয়া হৈ যায় আৰু আমাৰ ইয়ালৈকে 4 লেন কেতিয়া দিব কি হ'ব গম নাপাওঁ কিন্তু গহপুৰৰ পাছৰ পৰা একদম গৈ ভাল লাগে তেজপুৰলৈ আশা কৰোঁ আপোনালোকক লগ পাম আৰু আপোনালোকে আমাক আশীৰ্বাদ কৰিব যাতে আমি ধৈৰ্যৰে যেনেকৈ দিনবোৰ পাৰ কৰিছোঁ তেনেকৈ আপোনালোকৰ তাতো আমি ধৈৰ্য আৰু আপোনালোকৰ আশীৰ্বাদ আমাক বহুত প্ৰয়োজন হ'ব